ম্যানমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ম্যানমাৰ হৈছে দক্ষিণ পূব এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰক ব্ৰহ্মদেশ তথা বাৰ্মা বুলিও জনা যায়। ম্যানমাৰৰ চুবুৰীয়া দেশসমূহ হ'ল বাংলাদেশ, ভাৰত, চীন, লাওছ আৰু থাইলেণ্ড। আজিৰ এই ভিডিঅ'টোত আমি ম্যানমাৰ সম্পৰ্কীয় বহুতো আকৰ্ষণীয় তথ্যৰ বিষয়ে আলোচনা কৰিম। এই দেশৰ ৰাজধানীৰ নাম কেইবাবাৰো সলনি কৰা হৈছে, যিটো এসময়ত ৰেংগুন আৰু য়াংগন আছিল। এতিয়া ইয়াৰ ৰাজধানী হৈছে নেপিডা। ৰিপাব্লিক অৱ দ্য ইউনিয়ন অৱ ম্যানমাৰ হৈছে এই দেশৰ চৰকাৰী নাম। ম্যানমাৰৰ মুঠ মাটিকালি হৈছে 6,76,578 বৰ্গ কিলোমিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীৰ 40তম বৃহৎ ৰাষ্ট্ৰ। ভাৰতৰ দৰে ম্যানমাৰেও 1948 চনত ব্ৰিটিছ দাসত্বৰ পৰা মুক্ত হৈ এখন স্বাধীন দেশ হৈ পৰিছিল। ম্যানমাৰৰ জনসংখ্যাৰ 89% বৌদ্ধ ধৰ্মত বিশ্বাস কৰে। ভাৰতৰ পৰা আৰম্ভ কৰি বৌদ্ধ ধৰ্ম আজি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, কিন্তু ম্যানমাৰৰ যথেষ্ট সংখ্যক অনুগামী আছে। ম্যানমাৰৰ মুদ্ৰাৰ নাম কিয়াত। ইয়াৰ মূল্য ভাৰতীয় মুদ্ৰাৰ তুলনাত বহুত দুৰ্বল। 1 টকা ভাৰতীয় মুদ্ৰা সমান 22 ম্যানমাৰৰ কিয়াত। ম্যানমাৰৰ ভৌগোলিক সৌন্দৰ্য অনন্য। পাহাৰ, জলপ্ৰপাত আৰু হ্ৰদ ইত্যাদিয়ে ইয়াৰ সৌন্দৰ্য আৰু ধুনীয়া কৰি তুলিছে। ম্যানমাৰত লুংগীক চাৰুং বুলি জনা যায়। ইয়াত পুৰুষ মহিলাৰ দ্বাৰা লুংগী পিন্ধাটো এক সাধাৰণ কথা। লুংগী ইয়াৰ সাধাৰণ পোছাক। (1962 চনৰ পৰা 2011 চনলৈকে ম্যানমাৰৰ সৈনিক শাসনৰ অধীনত আছিল আৰু ইয়াৰ নাগৰিকে সামৰিক শাসনৰ বিৰুদ্ধে দীঘলীয়া যুঁজ দি আহিছে। ধান খেতিক এই দেশত মুখ্য খেতি বুলি গণ্য কৰা হয়। কৃষিৰ ওপৰত আধাতকৈও অধিক নিৰ্ভৰশীল। ইৰাবাদী নদী হৈছে ম্যানমাৰৰ এক প্ৰধান নদী। ইৰাবাদী নদীক ম্যানমাৰত বহুত শ্ৰদ্ধা কৰা হয়। ইয়াক ম্যানমাৰত সীমাহীন প্ৰবাহৰ প্ৰতীক বুলিও গণ্য কৰা হয়। ম্যানমাৰৰ মহিলাসকলে নিজৰ ডিঙি ধুনীয়া আৰু দীঘল কৰিবলৈ সৰুৰে পৰা ডিঙিত ধাতুৰ খাৰু পিন্ধে। এই দেশত মহিলাসকলক দীঘল ডিঙি থাকিলে ধুনীয়া বুলি গণ্য কৰা হয়। আশা কৰোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।